বৰম্বৈত অসম সাহিত্য সভাৰ সংবাদমেল সম্বোধন বৰম্বৈত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সন্মান অধ্যাপক ডক্টৰ চৈয়ান খৰালিলৈ আমি প্ৰথমতে অসম সাহিত্য সভা তথা কামৰূপ জিলা সাহিত্য সভাৰ তৰফৰ পৰা আমি সমূহ সাংবাদিক বন্ধুলৈ সংবাদ গোষ্ঠীলৈ আমি আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছো যে আমাৰ অসম সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত বৰম্বৈ শাখা সাহিত্য সভাৰ সহযোগত আৰু বৃহত্তৰ বৰম্বৈবাসী ৰাইজৰ আতিথ্যত আমি অহা 26 মাৰ্চ তাৰিখটো সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পবিত্ৰ স্মৃতিত যে আমি সাহিত্য দিৱস পালন কৰোঁ এই সাহিত্য দিৱসটো এইবাৰ আমি বৰম্বৈত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানৰ প্ৰসংগত আমি এইবাৰ অসমৰ এগৰাকী প্ৰতিষ্ঠাজখা সাহিত্যিক এগৰাকী বৰণীয় ব্যক্তিক আমি প্ৰথমবাৰৰ কাৰণে অসম সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সন্মান আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ মূলতঃ এইখিনি কথাৰ কাৰণে আমি আজি এই সংবাদমেলখন সম্বোধন কৰিছোঁ গতিকে আমাৰ সৈতে কামৰূপ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ নৃপেন্দ্ৰনাথ তালুকদাৰ সম্পাদক আমাৰ ৰজনী হালৈ ডাঙৰীয়া আমাৰ কামৰূপ জিলাৰ জিলা প্ৰতিনিধি ৰাজেন মহন্তকে প্ৰমুখ কৰি আমাৰ বৰম্বৈ শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি সম্পাদক বিষয়ববীয়াসকল আছে আৰু আমি যৌথভাৱে এই সংবাদমেলখন আজি আয়োজন কৰিছোঁ গতিকে এই সংবাদমেলখন আমি গুৱাহাটীতো দিব পাৰিলোঁ হয় বা আন ঠাইতো দিব পাৰিলোঁ হয় কিন্তু আমি আজি বৰম্বৈলৈ আহিছোঁ এইটো কাৰণত যে অসম সাহিত্য সভাই সদায় জিলা সভা আৰু শাখা সভাক বিশেষ মান্যতা প্ৰদান কৰি আমাৰ জাতীয় জীৱন আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰি আহিছোঁ আৰু তাৰ ফলশ্ৰুতিতে আমি আজি বৰম্বৈ শাখা সাহিত্য সভাৰ লগত আমি কথাত মিলিত হ'ম জিলাৰ লগত আলোচনাত আমি মিলিত হ'ম আৰু সেই মৰ্মে আমি 26 মাৰ্চ তাৰিখৰ দিনটো আমি এক ব্যৱহাৰিক দিশত যাতে আমি জাতীয় জীৱনৰ এটা বাৰ্তা আমি অসমৰ জনসাধাৰণক আমি প্ৰদান কৰিব পাৰোঁ এই মৰ্মে আজি এই সংবাদমেলখনত আমি কিছু কথা আমি ব্যক্ত কৰিম যে আপোনালোক সবাৰে জ্ঞাত যে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যি ধৰণে আমাৰ জাতীয় জীৱনটোক আগবঢ়াই লৈ গৈছিল যে অসমৰ জাতীয় জীৱনৰ সেই দুদুল্যমান পৰিৱেশত তেখেতসকলে লগ লাগি অসমীয়া ভাষা উন্নতি সাধিনী সভা তেওঁলোকে গঠন কৰি আমাৰ জাতিক গঢ় দিছিল আমাৰ ভাষা সাহিত্য সংস্কৃতিক গঢ় দিছিল ক'বলৈ গ'লে আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ নিৰ্মাতা বুলি ক'লে আমি প্ৰথম স্থানতে আমি লক্ষ্মীনাথ বেজবৰুৱাক আমি সেই স্থান আমি দিব লাগিব আৰু সেইকাৰণে অসম সাহিত্য সভাই প্ৰতি বছৰে এই 26 মাৰ্চ তাৰিখৰ দিনটো সাহিত্য দিৱস হিচাপে পালন কৰি আহিছে তেখেতৰ স্মৃতিত আমি যোৱাবেলিও আমাৰ 2023-25 বৰ্ষৰ যিখন কাৰ্যনিৰ্বাহক সভা এইখনে আমি এই কাৰ্যসূচীৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ এইবাৰ আমি গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আমি সাহিত্যৰথী সাহিত্য সভাৰ জৰিয়তে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু এইবাৰ আমি এই সমন্বয় সম্প্ৰীতিৰ যি আমাৰ মিলনভূমি বৰম্বৈ অঞ্চল ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় গোষ্ঠীৰ লোকে ইয়াতে ঐক্যাত্মিকতাৰে ইয়াতে বসবাস কৰি আহিছে কোনো হাই কাজিয়া পেচাল নাই সমন্বয় সম্প্ৰীতিৰ ভেটি ইয়াতে গঢ়িছে গতিকে সেইকাৰণে অসম সাহিত্য সভাই এইবেলি এই সাহিত্য দিৱসটি আমি বৰম্বৈ শাখা সাহিত্য সভা এখন স্বৰ্ণ স্বীকৃতপ্ৰাপ্ত গতিকে ইয়াতে আমি সাহিত্য দিৱস অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ মূলতঃ যদি আমি এদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আমি ৰাতিপুৱা পতাকা উত্তোলন আমাৰ স্মৃতি দৰ্শন আমি সাহিত্যিক গৰাকীলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনী কাৰ্যসূচীখিনি থাকিব তাৰ লগতে আমি নতুন প্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলৰ মাজত এটা ব্যতিক্ৰমধৰ্মী সাহিত্য পাঠৰ অনুষ্ঠান আমি ইয়াতে অনুষ্ঠিত কৰি ৰাখিছোঁ আৰু এই অনুষ্ঠানটো সঞ্চালনা কৰিব আমাৰ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় সহযোগী অধ্যাপক ডক্টৰ নুৰুল ইছলাম শইকীয়া ডাঙৰীয়াক তেখেতক আমি অসম সাহিত্যৰ পৰা আমন্ত্ৰণ জনাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক